মন্ত্ৰী বিধায়কসকল আহে, দায়িত্বত থকা যে লোকসকল আহে, তেখেতলোকক আদৰিবলৈ সেই পদূলি মূৰৰ পৰা গানিকাযোৰা কিয় যায়? এই যে গুৰুবাদ্য আমি গুৰু আসনৰ সন্মুখত বজাইছোঁ, কিন্তু সেই মন্ত্ৰীগৰাকী আহিলে, সেই বিধায়কগৰাকী আহিলে মূৰ তল কৰি এনেকৈ সেই বিধায়কগৰাকীক মন্ত্ৰীগৰাকীক আমি আদৰি অনাৰ কিবা যুক্তি আছেনে? আদৰি অনাৰ বহু ব্যৱস্থা আছে। আমি ফুলাম গামোচাখন দি আদৰি আনিলোঁ, আমি আন কিবা এটা পদ্ধতি যিকোনো ধৰণৰ কাৰ্যসূচী থাকে, আমাৰ লোক সংস্কৃতি আছে, ইমান বেছি চহকী আমি কৰিব পাৰোঁ। কিন্তু গুৰুবাদ্য সকলোতে নহয়, খোলবাদ্য সকলোতে নহয়। এই সত্ৰীয়া নৃত্য যে ৰ'দত ৰৈ থাকে নাচিবলৈ, কোনোবা মন্ত্ৰী বিধায়ক আহিব, দেখিব ৰাস্তাত ৰৈ আছে, বোলে কি হৈছে এফালেৰে, বোলে ৰাষ্ট্ৰপতি পাৰ হৈ যাব, এফালেৰে বোলে কোনোবা এগৰাকী পাৰ হৈ যাব, ৰাস্তাতে সত্ৰীয়া নাচি দিব। তেনে এখন মঞ্চ গুৰুজনাই বিচাৰিছিল নেকি? যদি তেনেকৈ বিচাৰিছিল গুৰুজনাই এনেকৈ নামঘৰৰ ভিতৰত এইসমূহ সংৰক্ষণ কৰি থৈ নগ'লহেঁতেন, হয়তো তেনেহ'লে ৰেষ্টুৰাৰ সন্মুখতো কোনোবাই গুৰুবাদ্য বজালেহেঁতেন। সেই পৰিৱেশটো অন্ততঃ আমি এইখন অসমত আহিবলৈ দিব নোৱাৰোঁ। খুব মনত খুদুৱাই থকা এটা কথা, এই অঞ্চলসমূহলৈ, এই গ্ৰাম্যাঞ্চলসমূহলৈ যেতিয়া আহোঁ, মোৰ এটা কথাই খুব দুখ দিয়ে। ইমান সুন্দৰ অনুষ্ঠান হয়, ইমান সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়, কিন্তু কিয় নাজানো আজিকালি অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে যে ৰাস এখন যেতিয়া অনুষ্ঠিত কৰে, সেই ৰাসত কংস ভাওটো ল'বলৈ কিন্তু সেই চেলিব্ৰিটি শিল্পীগৰাকীক মাতি আনে গুৱাহাটীৰ পৰা। কিয় মাতি আনে? গাঁওখনত ইমান সুন্দৰকৈ দৈৱকী গাব পৰা ছোৱালীগৰাকী আছে, দেখিব ৰাসৰ দিনা দৈৱকী গাই থকা ছোৱালীগৰাকীয়ে নন্দৰ ঘৰৰ কাষত, সেই নন্দৰ ঘৰৰ যে গোপীকেইগৰাকীমান ওলায়, সেই চৰিত্ৰ এটা কৰি আছে, কিন্তু তেওঁক দৈৱকী চৰিত্ৰটো কৰিবলৈ দিয়া হোৱা নাই। কাৰণ গুৱাহাটীৰ পৰা ধাৰাবাহিকৰ অভিনেত্ৰী আহিছে দৈৱকী কৰিব এবাৰ গাঁৱত। কথাটো আপোনালোকৰ ভাল লাগেনে বাৰু? ভাল কথা, তেখেতলোকক মঞ্চ দিব লাগে, কিন্তু তেখেতলোকৰ কাম কৰি আছে এখন মঞ্চত। কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি এই মাটি বালিৰ লগত খেলি থকা, এই মাটি বালিৰ সৈতে সম্পৃক্ত থকা এইসকল যে যুৱ প্ৰজন্ম, এইসকল যে শিল্পী বুলি যাক আমি ক'ব পাৰোঁ, মই মাটিৰ মানুহ, গতিকে মাটিৰ সৈতে যাৰ সম্পৰ্ক এটা থাকে, তেনে মানুহক মই সন্মান কৰোঁ, তেনে শিল্পীক মই সন্মান কৰোঁ। মই বাকীসকলক শিল্পী বুলি ক'ব নিবিচাৰোঁ। গতিকে এইসকল থকাৰ পাছত অন্ততঃ আপোনালোকৰ দৰে ঠাইত কোনো বাহিৰৰ পৰা কোনো শিল্পীক আপোনালোকে মাতি আনিব নালাগে। আপোনালোকৰ ইয়াত প্ৰদৰ্শন কৰিব পৰা বহুতো আছে। আজি এওঁলোকৰ দৰে কান্ধত খোলটো লৈ পাৰিবনে কোনোবা এগৰাকীয়ে? পাৰিবনে বৰগীতটো কোনোবা এগৰাকী তেনেধৰণৰ শিল্পীয়ে পৰিৱেশন কৰিবলৈ? নোৱাৰে। খুব দুখ লাগে। আৰু এটা কথা, যেতিয়াই অসমত দেখোঁ, অসমৰ প্ৰেক্ষাপটত অকণমান মই দুখ গুণো খুচৰিম দেই কথাৰ মাজতে, খুব বেয়া লাগে সেইখিনি সময়ত যেতিয়াই এই যে আমি দেখোঁ সভা সমিতিসমূহত এই যে মন্ত্ৰী বিধায়কসকল আহে, দায়িত্বত থকা যে লোকসকল আহে, তেখেতলোকক আদৰিবলৈ সেই পদূলি মূৰৰ পৰা গানিকাযোৰা কিয় যায়? এই যে গুৰুবাদ্য আমি গুৰু আসনৰ সন্মুখত বজাইছোঁ, কিন্তু সেই মন্ত্ৰীগৰাকী আহিলে, সেই বিধায়কগৰাকী আহিলে মূৰ তল কৰি এনেকৈ সেই বিধায়কগৰাকীক মন্ত্ৰীগৰাকীক আমি আদৰি অনাৰ কিবা যুক্তি আছেনে? আদৰি অনাৰ বহু ব্যৱস্থা আছে। আমি ফুলাম গামোচাখন দি আদৰি আনিলোঁ, আমি আন কিবা এটা পদ্ধতি যিকোনো ধৰণৰ কাৰ্যসূচী থাকে, আমাৰ লোক সংস্কৃতি আছে, ইমান বেছি চহকী আমি কৰিব পাৰোঁ। কিন্তু গুৰুবাদ্য সকলোতে নহয়, খোলবাদ্য সকলোতে নহয়। এই সত্ৰীয়া নৃত্য যে ৰ'দত ৰৈ থাকে নাচিবলৈ, কোনোবা মন্ত্ৰী বিধায়ক আহিব, দেখিব ৰাস্তাত ৰৈ আছে, বোলে কি হৈছে এফালেৰে, বোলে ৰাষ্ট্ৰপতি পাৰ হৈ যাব, এফালেৰে বোলে কোনোবা এগৰাকী পাৰ হৈ যাব, ৰাস্তাতে সত্ৰীয়া নাচি দিব। তেনে এখন মঞ্চ গুৰুজনাই বিচাৰিছিল নেকি? যদি তেনেকৈ বিচাৰিছিল গুৰুজনাই এনেকৈ নামঘৰৰ ভিতৰত এইসমূহ সংৰক্ষণ কৰি থৈ নগ'লহেঁতেন, হয়তো তেনেহ'লে ৰেষ্টুৰাৰ সন্মুখতো কোনোবাই গুৰুবাদ্য বজালেহেঁতেন। সেই পৰিৱেশটো অন্ততঃ আমি এইখন অসমত আহিবলৈ দিব নোৱাৰোঁ। আমি সেই পৰিৱেশটো নিবিচাৰোঁ এইখন অসমত। সেয়া কিন্তু একেবাৰে চিধা কথা। এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই কথাখিনি অসমৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক অন্ততঃ অনুৰোধ জনাইছোঁ, তেনে কাম নকৰিব। মন্ত্ৰী বিধায়কক আদৰি আনিবলৈ বেলেগ কাৰ্যসূচী ল'ব, গুৰুবাদ্য নবজাব। এবাৰ এটা কথা ডক্টৰ মৃণাল কুমাৰ বৰুৱা ছাৰৰ এটা প্ৰসংগত শুনিছিলোঁ দেই, কথাখিনি উল্লেখ কৰিব বিচাৰিম। এগৰাকী মন্ত্ৰী আহিব, এতিয়া দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, সময় খুব কম আছে, দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, তেওঁলোকক দিছে মাত্ৰ 3 মিনিট সময়। এতিয়া দশৱতাৰ 10টা অৱতাৰটো দেখুৱাবই লাগিব। কিন্তু আয়োজক সমিতিয়ে কৈছে যে নহয়, 10 মিনিট তোমালোকে সময় নাপাবা, তোমালোকৰ সময় আমি 3 মিনিটেই দিম। তেতিয়া যিসকলে প্ৰদৰ্শন কৰিবলৈ গৈছিলে তেওঁলোকেও কি কৰিলে, দশৱতাৰেৰে 3টা অৱতাৰ কাটি 7টা অৱতাৰ কৰি দিলে। 3টা অৱতাৰ কাটি 7টা অৱতাৰ বোলে আমি সময়টো কম হৈছে যে আমি 7টা অৱতাৰে দেখুৱাম। এই পৰিৱেশটো এইখন অসমতেই হৈছে। গতিকে ভাবক, দশৱতাৰ কাটি 7টা অৱতাৰ নাচি, মুঠতে নাচিব লাগে, যি হ'লেও আমি নাচিব লাগে, এইটো আমাৰ পৰিৱেশ। গতিকে ভাবকচোন, আপুনি মই এই গুৰুজনাক ভকতি কৰি, এক ঈশ্বৰবাদত বিশ্বাস কৰি আপুনি মই এই কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছোঁ, আমি নামঘোষা পঢ়ি আছোঁ, যদি আমি আধ্যাত্মিক পৰিৱেশ বিচাৰি আছোঁ, কিন্তু তেনে একাংশই আকৌ ব্যক্তিয়ে সেইবোৰ কাম কৰি আছে। গতিকে সেই দিশবোৰ এতিয়া পৰিৱৰ্তন হোৱাটো খুব জৰুৰী। অসমৰ প্ৰেক্ষাপটত অন্ততঃ এই কথাবোৰ এতিয়াৰ পৰা আঁতৰি যাব লাগে।
কাপোৰ যেতিয়া লেতেৰা হয় তেতিয়া আমি চাবোন চাৰ্ফ দি তাক ধুওঁ, কিন্তু মনটো যেতিয়া লেতেৰা হয় এই মনটো কিন্তু ঈশ্বৰ ভকতিয়েহে দূৰ কৰিব পাৰিব। ঈশ্বৰ ভকতিত থাকিলেহে মনটো দূৰ হ'ব।